সমাগত হেঁপাহৰ ৰঙালী। অসমীয়াৰ বাপতিসাহোন ৰঙালীক আদৰাৰ প্ৰস্তুতি তুংগত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিভিন্ন বিহুৰ কৰ্মশালাৰ লগতে ভিন্নৰঙী পৰিৱেশে বিৰাজ কৰিছে। যোৰহাট জিলাৰ অন্যতম পুবেৰুণ মইনা পাৰিজাতৰ উদ্যোগতো আয়োজন কৰিছিল এখনি আটকধুনীয়া ঢোল-বাদন আৰু বিহু নাচ কৰ্মশালা, য'ত অংশগ্ৰহণ কৰিছিল একেবাৰে কণমানি শিশুটোৰ পৰা ধৰি মুঠ 198 গৰাকী শিকাৰুৱে। বিশিষ্ট ওজা আনন্দ গায়নৰ তৎপৰতাত ঢোল-বাদনৰ লগতে বিহু নৃত্যৰ প্ৰশিক্ষক ঝৰ্ণা হাজৰিকা আৰু সহ প্ৰশিক্ষক পাৰ্থপ্ৰতিম বৰাৰ বহু কষ্টৰ বলত 9দিনীয়া কৰ্মশালাখনি সুন্দৰভাৱে সম্পন্ন হয়। উল্লেখযোগ্য যে যোৰহাট জিলাৰ বৃহত্তৰ চাৰিগাঁও অঞ্চলৰ পুবেৰুণ মইনা পাৰিজাতৰ নৱনিৰ্বাচিত সভাপতি মানৱজ্যোতি নেওগৰ কঠোৰ তৎপৰতাত অনুষ্ঠিত হোৱা এনে এটা সুন্দৰ অনুষ্ঠান সকলোৱে একেমুখে শলাগ লয়। আমাৰ পুবেৰুণ মইনা পাৰিজাতৰ উদ্যোগত আমাৰ 9দিনীয়া এটা বিশেষ প্ৰশিক্ষণ শিবিৰ হৈছিলে ঢোল বাদন আৰু বিহু নাচ কৰ্মশালা। এইটো আমাৰ 29 মাৰ্চৰ পৰা হৈছিলে। আমাৰ আজি সামৰণি পৰিছে আৰু আজি আপোনালোকে দেখিছে ইয়াত এটা যথেষ্ট সংখ্যক জনসমাগম হৈছে। এটা উৎসৱমুখৰ পৰিৱেশ। অসমৰ বিহুবলীয়া ৰাইজৰ সৰু প্ৰতীকস্বৰূপে আমাৰ সন্মিলিত কৃষ্টি সংঘৰ অধীনত থকা আমাৰ যি পুবেৰুণ মইনা পাৰিজাতে আজি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। গতিকে আমি আপোনালোকক এই বিহুৰ ওলগ জনাইছোঁ আৰু সকলোৰে শিল্পী জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াত প্ৰশিক্ষণত ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাত সৰ্বমুঠ 198জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে আৰু আজি ইয়াত সকলোৱেই তেওঁলোকৰ যি শিকিলে ঢোল বাদনখিনি আগতে হৈ গৈছে আৰু এতিয়া আপোনালোকে বিহু নাচনীখিনিৰ প্ৰশিক্ষণ যি শিকিলে সেই কথাখিনি আপোনালোকে দেখিছে। সকলোৱে ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰিছে। বিহু নাচ কৰ্মশালা হৈছে তাৰ ঢোল বাদনৰ মুখ্য প্ৰশিক্ষক আছিলে আমাৰ কলাখোৱা অঞ্চলৰ সকলোৱে চিনি পায় এজন অতি পুৰণি দিনৰ আমাৰ যি পুৰণি বাদ্য পুৰণি চেও বজাৰৰ পৰা বিশিষ্ট লোকবাদ্য শিল্পী সন্মানীয় আনন্দ গায়ন ডাঙৰীয়া, তেখেতে আমাৰ ঢোল বাদনৰ মুখ্য প্ৰশিক্ষক আছিলে আৰু তেওঁৰ লগতে আমাৰ সহযোগী প্ৰশিক্ষক হিচাপে আছিলে আমাৰ স্থানীয় খুব আপোনাৰ শিল্পী সুলভ যুৱক পাৰ্থপ্ৰতিম বৰা। তেওঁলোক দুইজনে আমাৰ ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিছিলে আৰু আমাৰ বিহু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিছিলে অসমৰ বৰ বিহুৱতী ঝৰ্ণা হাজৰিকা। তেওঁ আমাক এইকেইদিন ছাত্ৰ ছাত্ৰীসকলক বিহু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি আমাক উপকৃত কৰিছে। আচলতে বয়স একদম নিম্নতম বয়সটো ক'বলৈ একেবাৰে দিগদাৰ। একেবাৰে পানী কেঁচুৱাৰ পৰা আৰম্ভ হৈছে আৰু উচ্চ ওপৰলৈ বুলি ক'লে আমি 10ম শ্ৰেণীলৈকে যিখিনি ছাত্ৰ ছাত্ৰী আছিলে 10ম মান শ্ৰেণীলৈকে সেই ছাত্ৰ ছাত্ৰীখিনিক আমি প্ৰশিক্ষণ শিবিৰ আমাৰ 13 দিনীয়া আছিলে। 13 দিনীয়া আজি সামৰণি পৰিছে।